বিনা ভায়োলেন্স শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সকলো শ্ৰেণীৰ লোকে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, প্ৰভু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে। আৰু আজি মই যিখিনি ফিডবেক পালোঁ মুছলপুৰ পৰা বা চাপাগুৰিৰ পৰা বা ইফালে মানাছ বা চালবাৰী বা ইফালে বিজনী সকলো ভোট কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে হৈ আছে। কামনা কৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ ভোটদান কৰিব পাৰে। সেইটোৱেই কথা। কিমান ভোটৰ বিষয়ে আমি BPF দলে 2 লাখৰ ওপৰত ডিফাৰেঞ্চত আমি জিকিম। আমি যিখিনি ফিডবেক পাই আছে যেনিবা পৰ্বজৰাৰ পৰা আৰম্ভ কৰি গোসাইগাঁও, কোকৰাঝাৰ মুঠতে সকলো সমষ্টিত BTC সমষ্টিত খুব ভালকৈ BPF পালে ভোটটো পৰি আছে বুলি মই শুনিছোঁ। বিনা ভায়োলেন্স শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সকলো শ্ৰেণীৰ লোকে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, প্ৰভু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে। আৰু আজি মই যিখিনি ফিডবেক পালোঁ মুছলপুৰ পৰা বা চাপাগুৰিৰ পৰা বা ইফালে মানাছ বা চালবাৰী বা ইফালে বিজনী সকলো ভোট কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে হৈ আছে। কামনা কৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ ভোটদান কৰিব পাৰে। সেইটোৱেই কথা। কিমান ভোটৰ বিষয়ে আমি BPF দলে 2 লাখৰ ওপৰত ডিফাৰেঞ্চত আমি জিকিম। আমি যিখিনি ফিডবেক পাই আছে যেনিবা পৰ্বজৰাৰ পৰা আৰম্ভ কৰি গোসাইগাঁও, কোকৰাঝাৰ মুঠতে সকলো সমষ্টিত BTC সমষ্টিত খুব ভালকৈ BPF পালে ভোটটো পৰি আছে বুলি মই শুনিছোঁ।